কংগ্ৰেছ দলে যিটো তিনি গগৈ সূত্ৰ উলিয়াইছিল সেইটো আহোম মানুহৰ সূত্ৰ নাছিল। আহোম মানুহে গগৈ, সন্দিকৈ, চেতিয়া, মহন এনেধৰণে চিন্তা নকৰে। আহোম মানুহৰ স্বৰ্গদেউ চাওলুং চুকাফাই আমাক দেখাই গৈছে যে সকলোকে লগত লৈ আগুৱাই যোৱা, সাত ৰাজ সামৰি এক ৰাজ কৰা। আহোম মানুহে চুতীয়া, মৰাণ, মটক, চাহ জনগোষ্ঠী, কোচ, কলিতা সকলোকে লগত লৈ বৃহত্তৰ বৰ অসম প্ৰতিষ্ঠাৰ কাৰণে আগুৱাই যায়। গতিকে আহোম মানুহৰ প্ৰতি এটা বিৰূপ ধাৰণা কংগ্ৰেছ দলে গ্ৰহণ কৰি তিনি গগৈ কথা কৈছিল আৰু এইটো আহোম মানুহে নৎসাত কৰি দিলে। এই নিৰ্বাচনত হিল্লোল ভাঙি আহোম মানুহে এবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি সমৰ্থন আগবঢ়ালে আৰু আস্থা ৰাখিলে। যিহেতু এবাৰ বিৰোধী দলৰ প্ৰতি লৈ এটা টনাজা চলি আছে বিৰোধীৰ মাজত আৰু কেইবাটাও ফৈদত বিভক্ত হোৱা অভিযোগ উঠিছে। এতিয়াতো কংগ্ৰেছ দলত বিৰোধী দলপতি হ'ব পৰাকৈ আমাৰ উজনি অসমৰ কোনো প্ৰতিনিধিয়ে নাই। এতিয়া অকল সংখ্যালঘুসকলেহে কংগ্ৰেছক ভোট দিয়ে, এনেকুৱা ধৰণৰ এটা চৰিত্ৰ প্ৰকাশ পাইছেই। ডক্টৰ জে পি দাস বিধায়ক হৈছে নাওবৈচাৰ পৰা, তাতো 50,000তকৈ অধিক সংখ্যালঘু ভোটাৰ আছে। সংখ্যাগুৰুৰ ওচৰত কংগ্ৰেছৰ যিটো স্থিতি থাকিব লাগিছিলে এই স্থিতি হেৰাই গৈছে। আৰু মোটামুটি অসম আৰু অসমীয়াই কংগ্ৰেছ দলক বহুত দিনৰ কাৰণে বিৰতি দিছে আৰু এই বিৰতি তেওঁলোকে গ্ৰহণ কৰিব লাগে।